আজি বৰবহাত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ হোজাই জিলা সমিতি গঠনৰ প্ৰস্তুতি। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী আৰু অতিৰিক্ত মুখ্য সম্পাদক অসম সৌৰভ বঁটা প্ৰাপক গুৰু নাদিৰাম দেউৰীৰ উপস্থিতিত হোজাই নিবাসী দয়াল চন্দ্ৰকৰ সভাপতিত্বত 28/10/2025 তাৰিখ মঙলবাৰে পুৱা 10 বজাত কুমাৰকাটা হাইস্কুলত এখন সভা অনুষ্ঠিত হৈ যায়। সভাত জনজাতিসকলৰ ভাষা সংস্কৃতি বিকাশ আৰু প্ৰচাৰৰ লগতে এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনাও কৰা হয়। সভাত উপস্থিত থকা সকলো সন্মানীয় ব্যক্তিয়ে জনজাতিসকলৰ ভাষা সংস্কৃতিৰ উন্নয়নৰ মহৎ উদ্দেশ্য আগত ৰাখি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ অন্তৰ্গত হোজাই জিলা সমিতি এখন গঠনৰ সন্দৰ্ভত সৰ্বসন্মতভাৱে মত পোষণ কৰে আৰু এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা ল'বৰ বাবে উপস্থিত সকলো ব্যক্তিক লৈ এই আহ্বায়ক মণ্ডলী গঠন কৰা হয়। উক্ত সভাৰ সিদ্ধান্ত অনুযায়ী জিলা সমিতিখন গঠনৰ বাবে 9/11/2025 তাৰিখ দেওবাৰে বৰবহাস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অৰ্থাৎ ৰাজহুৱা সভাগৃহত পুৱা 11 বজাত এখন সাধাৰণ সভা আহ্বান কৰা হৈছে বুলি আহ্বায়ক সমিতিৰ সদস্য প্ৰসাদ ক্ৰ আৰু জৰ্নেল ৰংহাংদৱে সংবাদ মাধ্যমক জনাইছে। তেওঁলোক দুয়ে সংবাদ মাধ্যমৰ জৰিয়তে সভাখনত যথাসময়ত উপস্থিত থাকি সুপৰামৰ্শ তথা পূৰ্ণ সহযোগ কামনাৰে সাদৰ আমন্ত্ৰণ জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কালি বৰবহাত আপোনালোকৰ কি সভা অনুষ্ঠিত হ'ব? নমস্কাৰ। অহাকালিলৈ 9/11/2025 চনত বৰবহা অৱস্থিত জনজাতি আইবিত সদৌ অসম জনজাতি সংস্কৃতি মহাসভাৰ এখন হোজাই জিলাৰ জনজাতি সংস্কৃতিৰ মহাসভাৰ সাধাৰণ সভা আহ্বান কৰা হৈছে। উক্ত সভাত সদৌ জনজাতি বিশেষকৈ হোজাই জিলাৰ যিসকল জনজাতি আমাৰ কাৰ্বি, বড়ো কছাৰী, তিৱা, বড়ো, গাৰো, ডিমাচা সকলো জনজাতিয়ে একলগ হৈ এখন মহাসভা উপস্থিত থাকিব। সদৌ অসম জনজাতি সংস্কৃতি মহাসভাৰ সভাপতি ডক্টৰ দেৱেন বসুমতাৰীদেৱ। গতিকে হোজাইবাসীৰ জনজাতিসকলে যেন উক্ত সভাত আপোনালোকে উপস্থিত থাকি সভাখন সফলতামণ্ডিত কৰিব বুলি মই আশা কৰিলোঁ। আৰু লগতে ইয়াত উপস্থিত থাকিব আমাৰ দেৱেন বসুমতাৰীৰ লগত অসম সৌৰভ নাদিৰাম দেউৰী আৰু কাৰ্বি লামেড আমাৰ কাৰ্বি আংলঙৰ উপদেষ্টা মান্য শ্ৰীযুত জৰ্নেল ৰংহাং। গতিকে আপোনালোকৰ উপস্থিত কামনা কৰি মই ইমানতে আপোনালোকক সামৰণি মাৰিছোঁ। আশাৰে আহিছোঁ যে আপোনালোকে সহযোগ কৰে।